DL থাৰ্ড সেমিষ্টাৰৰ প্ৰত্যেকখন পেপাৰতে পাঠ পৰিকল্পনাৰ ওপৰত কুৱেশ্যন আহে আৰু এইটো ভিডিঅ'ত মই এখন পাঠ পৰিকল্পনা আপোনালোকৰ মাজত ডিসকাস কৰিম আৰু এইখন যিখন পাঠ পৰিকল্পনা হয় হেতু গণিত বিষয়ৰ ওপৰত লোৱা হৈছে। প্ৰথমতে বিদ্যালয়ৰ নাম, শ্ৰেণী, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, গড় বয়স, সময়, বিষয়, পাঠৰ নাম, শিক্ষয়িত্ৰীৰ নাম আৰু তাৰিখ লিখা হয়। আৰু এইখনতে এটা কথা ক'ব বিচাৰো যে পাঠ পৰিকল্পনাটো সকলোৰে অলপ বেলেগ বেলেগ হ'ব পাৰে, কিছুমান পইণ্ট কিছুমানৰ অলপ আগত আৰু কিছুমান পিছত হ'ব পাৰে। গতিকে আপোনালোকে সেইখিনি চাই ল'ব। তাৰ লগতে পাছত আৰম্ভ হয় সাধাৰণ উদ্দেশ্য, তাৰ পাছত বিশেষ উদ্দেশ্য। আৰু বিশেষ উদ্দেশ্যত জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশল এই চাৰিটা দিশক সামৰি আমি লিখিব লাগে, কিন্তু প্ৰত্যেকটো বিষয়ত গোটেইকেইটা পোৱাটো অলপ কঠিন। এইখন যিখন মই পাঠ পৰিকল্পনা ডিসকাস কৰিছো তাত প্ৰয়োগ, জ্ঞান আৰু বোধৰ কথাহে লিখা হৈছে। গতিকে আপোনালোকে চাব বিশেষ উদ্দেশ্যৰ পাছত শিক্ষণীয় সঁজুলিসমূহৰ বিষয়ে লিখা হৈছে। তাত সাধাৰণ সঁজুলিৰ ভিতৰত ডাষ্টাৰ, ব্লেকবোৰ্ড, পইণ্টাৰ, চক আদিবোৰ আহিব। বিশেষ সঁজুলিত সকলো ধৰণৰ বস্তু আহিব পাৰে, যেনে আপুনি ব্যৱহাৰ কৰা TLM-টো হ'ব পাৰে। তাৰ লগতে অডিঅ' ভিজুৱেল আপুনি যিকোনো বস্তু যেতিয়া ব্যৱহাৰ কৰিব সেইটো বিশেষ সঁজুলিত আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰ পাছতে আছে শিক্ষকৰ কাৰ্য। প্ৰথমে এফালে স্তৰ লিখা হৈছে, শিক্ষকৰ কাৰ্য লিখা হৈছে আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্য লিখা হৈছে। য'ত প্ৰস্তাৱনা বুলি লিখা হৈছে তাৰ লগতে শিক্ষকৰ কাৰ্যসমূহ লিখা হৈছে। গতিকে আপোনালোকে চাই ল'ব। এইটোৰ পাছত আছে পাঠৰ ঘোষণা। এইসমূহ কাৰ্য নকৰাৰ আগতে আপুনি ক'ব নোৱাৰে যে আপুনি কি পঢ়াবলৈ আহিছে। এই সকলোবোৰ আপুনি দেখুৱাৰ পিছত বা কোৱাৰ পাছতহে আপুনি কি বুজাব বিচাৰিছে সেইটো ছাত্ৰ-ছাত্ৰীৰ আগত ক'ব লাগিব। ইয়াত পাঠৰ ঘোষণা লিখা হৈছে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা যথাযথ উত্তৰ পোৱাৰ পাছত শিক্ষকে ক'ব যে কিতাপকেইখন সমান আকাৰ আৰু আকৃতিৰ এনেধৰণৰ বস্তুবোৰক সৰ্বাংগসম বোলা হয়। এই সৰ্বাংগসমৰ বিষয়ে অধিক জানিবৰ বাবে ত্ৰিভুজৰ সৰ্বাংগসমতাৰ নামৰ পাঠটো আজি আলোচনা কৰিম। মানে প্ৰথমে সেই টপিকটোৰ ওপৰত ডিসকাস কৰিব লাগিব, তাৰ পাছতহে তেওঁলোকক আমি জনাব লাগিব যে আমি তোমালোকক এইটো পাঠ বুজাবলৈ আহিছোঁ। তাৰ পাছতে দ্বিতীয় স্তৰত লিখা আছে উপস্থাপন, য'ত শিক্ষণীয় বিষয়, শিক্ষকৰ কাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্য লিখা হৈছে। তাৰ লগতে শিক্ষণৰ ফলবোৰ লিখা হৈছে, জ্ঞান, বোধ এনেধৰণে লিখা হৈছে। উপস্থাপনৰ পিছৰ স্তৰটো হৈছে সামৰণি স্তৰ। আগত আমি যিখিনি পঢ়ালো গোটেইখিনি পুনৰ আমি বিশ্লেষণ কৰিব লাগিব, কিন্তু কোনো ধৰণৰ আমি নতুন বিষয় তাত অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ। গতিকে সেইটো চাব লাগিব যাতে কোনো ধৰণৰ নতুন টপিক অন্তৰ্ভুক্ত নকৰে, যিখিনি প্ৰথমৰ পৰাই বুজাইছিলে সেইখিনিয়ে সামৰণিটো মাৰে। তাৰ লগতে গৃহকাৰ্যও দিব লাগিব। গতিকে ইয়াত মই এটা গৃহকাৰ্য লিখা হৈছে, আপোনালোকে চাই ল'ব। আৰু আখৰখিনি অলপ ঠিক নহয় আপোনালোকে কমেণ্টত জনাবচোন। যদি বুজি পোৱা নাই তেতিয়া মই আকৌ বেলেগকৈ লিখি দিব লাগিব। এইটো মই বেলেগৰ পৰা কালেক্ট কৰিছিলোঁ। এই লেচন প্লেনটো যিহেতু অলপ দীঘল, গতিকে পৰীক্ষাত এইটো লিখিবলৈ অলপ অসুবিধা হ'ব পাৰে। গতিকে মই নেক্সট ভিডিঅ'ত ইউনিট প্লেন কেনেকৈ প্ৰস্তুত কৰা হয় আৰু তাৰ লগতে পৰীক্ষাৰ কাৰণে আপোনালোকে কেনেধৰণৰ লেচন প্লেন অতি কম সময়ত বনাব পাৰিব তাৰ ওপৰত ডিসকাস কৰিম। আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে বেয়া নাপাব। মানে অলপ মই ব্যক্তিগত কামৰ বাবে ভিডিঅ' দিব পৰা নাই। ভাবি আছোঁ যে থাৰ্ড ছেমিষ্টাৰত ভিডিঅ'বোৰ ৰেগুলাৰলি দিবলৈ চেষ্টা কৰিম।